নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। দুখটো লৈ যদি আপুনি বেছিকৈ গুৰুত্ব দিয়ে গোটেই জীৱন দুখিত থাকিব। সুখখিনি লৈ জীৱনত জীয়াই থাকিবলৈ গুৰুত্ব দিয়ক। যিটোৰ বস্তুৰ ওপৰত আপোনালোকে গুৰুত্ব দিয়ে এদিন নহয় এদিন নাইকিয়া হ'বয়ে। এই ভিডিঅ'টোৰ সেপ্টেম্বৰ মাহটো মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ কেনেদৰে যাব, কি ক্ষেত্ৰত সাৱধান হ'ব লাগিব, কি ক্ষেত্ৰত ভাল হ'ব, সকলো এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোক জানিব পাৰিব। ভিডিঅ'টো আৰম্ভণিত কৰোঁ। ভিডিঅ'টোৰ লাষ্টত কম যে কি উপায় কৰিলে আপোনাৰ সেপ্টেম্বৰ মাহটো কি ফল পাব জানিব পাৰিব। তেনেহ'লে বন্ধু বান্ধৱীসকল আহকচোন আমি ভিডিঅ'টো আৰম্ভণি কৰোঁ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ শনিদেৱৰ প্ৰথমে আমি জানি লওঁ। শনিদেৱৰ স্বাস্থ্যৰ বিষয়ে শনিদেৱৰ বিৰাজমান থাকিব। স্বাস্থ্যৰ বিষয়েতো আপোনাৰ এই মাহটো ভালেই যাব, কিন্তু বহুত এলেহুৱা হৈ থাকিব এই মাহটোত। কিন্তু চিন্তা কৰিবৰ কাৰণে বিশেষ একো নাই। 20 ছেপ্টেম্বৰৰ পৰা কোনো ধৰণৰ এলাৰ্জি বা স্কিনৰ প্ৰব্লেম নাহে, যাতে এইটোৰ ওপৰত অলপ ধ্যান দিব লাগিব। শিক্ষাৰ্থীসকলে পঢ়া শুনাৰ কেনেদৰে হ'ব, গুৰু বিৰাজমান থাকিব। জ্ঞানৰ ক্ষেত্ৰত যথেষ্ট জ্ঞান লাভ কৰিব পাৰিব। এক্সামৰ ক্ষেত্ৰত যথেষ্ট লাভৱান হ'ব। আৰু এইবাৰ আহিছোঁ প্ৰেমৰ বিষয়ে। প্ৰেমৰ ক্ষেত্ৰত ৰিলেশ্যনশ্বিপৰ ছেপ্টেম্বৰ মাহটোত কেনেধৰণে পাৰ হ'ব। লাভ ৰিলেশ্যনশ্বিপ মানে ছেপ্টেম্বৰ মাহটোত গুৰুৰ বিৰাজমান থাকিব, ভাগ্যস্থান বহি আছে। যাৰ লগত ৰিলেশ্যনত আছে ছাপোৰ্ট থাকিব। ৰিলেশ্যনটো এই মাহটোত হেল্প কৰিব পাৰিব। নতুন নতুন চিন্তা আহিব মনলৈ, কৰিবলৈ ফুৰিব যাওঁ, কিন্তু অলপ সাৱধান হ'ব লাগিব। মানে অলপ আদান প্ৰদান হ'ব পাৰে, হাই কাজিয়া অলপ হ'ব পাৰে অলপ সময়লৈ, কিন্তু ভাল হ'ব, কিন্তু মৰম চেনেহ বাঢ়িব 18 ছেপ্টেম্বৰৰ পিছৰ পৰা। বৈবাহিক জীৱন মেৰিড লাইফ কেনেদৰে যাব ছেপ্টেম্বৰ মাহটো। মকৰ ৰাশিৰ বৈবাহিক জীৱনটো তালমিল হৈ থাকে। কুম্ভ ৰাশিৰ দৰে চেম একেই। বৈবাহিক জীৱনটো লৈ মংগলটো ভালেই। কেৰাচি থাকিব। 20 ছেপ্টেম্বৰত অলপ সাৱধান হ'ব লাগিব। অভাৰ থিংকিং লাইফষ্টাইলৰ পৰা দেখা যাব। মানে অভাৰ থিংকিং হৈ আপোনাৰ সংসাৰত অলপ কাজিয়া হ'ব পাৰে, কিন্তু আপোনাৰ 20 ছেপ্টেম্বৰৰ পৰা যথেষ্ট ভাল ফল দেখা পাব। মৰম চেনেহ বাঢ়িব। আৰু ভাগ্য, কেৰিয়াৰ, বিজনেছ কেনেকুৱা হ'বনো এইবাৰ আমি জানি লওঁ। জৰি থাকিব। যিকোনো কাম কৰিবৰ বাবে চিন্তা নকৰি হঠাৎ ডিচিশ্যন নল'ব। আমি এটা যিকোনো কৰ্ম কৰিলে কৰ্মটো কৰাৰ পিছত আমাৰ ফলটো কি পাম সেইটো আমি চিন্তা কৰি ল'ব লাগিব, যে আমি ফলটো কি পাম এইটো ভাবি কেনেহে আমি কৰ্মটো কৰিব লাগিব। তেতিয়াহ'লে আমাৰ কৰ্মটো সঠিক হ'ব আৰু আমি তাতে ছাকচেছ হ'ম। ঠিক তেনেকুৱা ধৰণৰ আমি প্ৰত্যেকজন মানুহে, কিন্তু আপোনালোকে যিকোনো কৰ্ম কৰাৰ আগত চিন্তা কৰি ল'ব যে আমি ইয়াৰ সলিউশ্যনটো পাম কি। হঠাৎকৈ ডিচিশ্যন নল'ব, নহ'লে আপোনাৰ বেয়া ফল দেখিব পাৰে। সেইকাৰণে ডিচিশ্যন হঠাৎ নল'ব। কেৰিয়াৰৰ ক্ষেত্ৰত কেতুৰ লগত থাকিব, যিহেতু আপোনাৰ মনত নিগেটিভ ফিলিংছ আহিব পাৰে। 18 ছেপ্টেম্বৰৰ পৰা চাকৰি পোৱাটো 100% নহয়, 110% পোৱাৰ সম্ভাৱনা আছে। পাৰ্টিটো দিব নাপাহৰিব। আৰু যদি ভিডিঅ'টো লাইক এটা কৰি দিব দেই। আপোনাৰ এটা লাইকে আমাক ভিডিঅ' বনোৱাত প্ৰেৰণা যোগায়। চাকৰিৰ ক্ষেত্ৰত যিসকল ল'ৰা ছোৱালীয়ে কেৰিয়াৰৰ ক্ষেত্ৰত পঢ়া শুনা কৰি আছে, নিজৰ লাইফটো ছেটেল হ'বৰ কাৰণে কৰি আছে, তেওঁলোকৰ 100% গেৰেণ্টি আছে যে সম্ভাৱনাও আছে চাকৰি পোৱাৰ ক্ষেত্ৰত ভাল। আৰু আপোনাৰ যিকোনো ক্ষেত্ৰত এক্সাম দিলে আপোনাৰ ছাকচেছ হ'ব। তাতে চবতকৈ ডাঙৰ হয় জন্মকুণ্ডলী। ভাগ্য লিখা থাকিলে কোনেও সলনি কৰিব নোৱাৰে। জন্মকুণ্ডলীটো চবৰে বেলেগ বেলেগ হয়, কিন্তু ৰাশিৰ গতিটো আমাৰ চবৰে একে থাকে, অলপ চেঞ্জ আহে, ৰিজন থাকে, কিন্তু মানে কি কয় আমাৰ জন্মকুণ্ডলীটো চবৰে বেলেগ বেলেগ হয়। সেই হিচাপৰ চবৰ থিংকিংটো বেলেগ হয়। বিজনেছৰ ক্ষেত্ৰত যথেষ্ট ভাল। 15 ছেপ্টেম্বৰৰ পৰা ভাল হ'ব।
তাৰ আগতে আয়তকৈ আপোনাৰ ব্যয় বেছি হ'ব আপুনি যিখিনি টকা উপাৰ্জন কৰে তাতকৈ আপোনাৰ বেছি যাব তাৰ বেছি যাব পাৰে বেছি যাবয়ে পাৰে নহয় যাবয়ে আপোনাৰ কিন্তু 15 তাৰিখৰ পিছত আপোনাৰ মানে আয়টো হাতত থাকিব যিখিনি ইনকাম কৰে সেইখিনি আপোনাৰ বিজনেসটো অলপ ডাঙৰ হ'ব তাৰ আগতে আয়তকৈ ব্যয় আপোনাৰ অলপ খৰচ হ'ব পাৰে 15 সেপ্টেম্বৰৰ পৰা যথেষ্ট ভাল হনুমান চালিসা পঢ়িব আৰু আপুনি ভালে থাকক আপোনালোকৰ সকলো পৰিয়াল ভালে থাকক এখিনিয়ে কৈ মই ভিডিওটো সমাপ্ত কৰিছো আপোনালোকে মোৰ চেনেলটো নতুনকৈ আহিছে চেনেলটো সাপোৰ্ট কৰিব আৰু মৰম দিব আৰু লগতে যে হনুমান বুলি কোনো কমেন্ট কৰি জনাব নাপাহৰিব ধন্যবাদ আকৌ পুনৰ ভিডিওত লগ পাম তেনেহলে আজিলৈ টাটা বাই বাই ভালে থাকক